গৌৰৱ গগৈয়ে যিটো অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ যিটো সপোন দেখিছে সেইটো হৈছে আকাশত চাং পতা কথা। কাৰণ তেখেতৰ পৰিয়ালৰ হৈছে 4জন সদস্য, পত্নী, সন্তান 2টা আৰু গৌৰৱ গগৈ। তাৰে 3জনে বিদেশী। প্ৰথমতে সেই 3জনৰ 3টা ভোট প্ৰথমতে অসমলৈ আনি লওক, অসমৰ ইয়াত ভোটাধিকাৰটো সাব্যস্ত কৰি লওক, তাৰপিছত তেখেতে মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখিব। প্ৰমাণ কৰিছে যে গৌৰৱ গগৈ যে পাকিস্তানৰ লগত যে লিংক আছিলে আৰু পত্নীৰ যে তাৰ লগত তেওঁলোকৰ যে পত্নী আৰু স্বামীৰ 2জনৰ তেওঁলোকৰ যে পাকিস্তানৰ প্ৰতি যে মোহ আছিলে আৰু পাকিস্তানৰ যে এজেণ্ট হৈ অসমত কাম কৰি আছিলে হয়তো সেইটো প্ৰমাণ কৰিছে। কাৰণ কেলৈ তেওঁৰ একাউণ্টটো এতিয়াও পাকিস্তানতে এক্টিভ হৈ আছে, কাৰণ হয়তো চাগে তাত চেলাৰী সোমাই আছে, তেওঁ কিবা বাবদ তেওঁতো পইচা সোমাই আছে। সেই পইচাখিনি পাকিস্তানৰ পইচা আনি হয়তো অসমত কিনে তেওঁ ইলেকশ্যনৰ সময়ত পইচা খটাব বিচাৰিছে। তেওঁ তেনেকুৱা এটা হ'ব পাৰে। ইমিডিয়েট মাননীয় মুখ্যমন্ত্ৰীলৈ এটা অনুৰোধ থাকিলে যে ইমিডিয়েট এই বিষয়টো 8 তাৰিখে ৰাজহুৱা কৰি গৌৰৱ গগৈৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে। কাৰণ পাকিস্তানী এজন ব্যক্তিক পাকিস্তানৰ লগত লিংক থকা পৰিয়ালৰ লগত লিংক থকা মানুহৰ লগত আমাৰ অসমৰ কোনো সম্পৰ্ক নাই, আৰু সেইকাৰণে অসমৰ ৰাইজে এইবাৰ গৌৰৱ গগৈ প্ৰত্যাখ্যান কৰিব। এইবাৰ তেখেতৰ ওচৰত উত্তৰ নাই বৰ্তমান দিবলৈ। তেওঁ অলৰেডি তেওঁলোকৰ যিটো মুখ্যমন্ত্ৰীৰ ওচৰত যিটো প্ৰুফ আছে, SIT যিটো প্ৰতিবেদন যিটো আছে, তেওঁ অলৰেডি তেওঁ গমো পায় কি আছে। 8 তাৰিখে অলৰেডি দাখিল কৰিব। মুখ্যমন্ত্ৰী অলৰেডি ক'লে ৰাইজৰ অসমৰ ৰাইজৰ আগত ৰাজহুৱা কৰিব। উজনি ৰাইজে অলৰেডি কংগ্ৰেছক অলৰেডি কেতিয়াবাই নস্যাৎ কৰিছে। 2014 চন 15 চনৰ পৰাই নস্যাৎ কৰিলে। কাৰণ কেলৈ কংগ্ৰেছৰ যিটো ভিতৰৰ চৰা মিয়াৰ প্ৰতি যিখিনি প্ৰেম আছিলে সেইটো ৰাইজে অলৰেডি গম পালে। অন্ততঃ কাজিৰঙাৰ গড়কেইটাৰ স্বাৰ্থত এই আমাৰ যিখিনি অসমৰ যিখিনি থলুৱা মুছলমান তেওঁলোকক বিজেপিক ভোট দিব এতিয়া। কাৰণ তেওঁলোকেও বিচাৰিছে যে কাজিৰঙা অন্ততঃ গড়কেইটা কান্দিবলগীয়া হোৱা নাই এই গৌৰৱ গগৈ যি লগত যিখিনি হুৱাই বা থকা ব্যক্তিকেইজন। এতিয়া ৰকিবুল হুছেইন আজি কিছুদিনৰ পৰা মনে মনে আছে, দেখিছে নহয় আপোনালোকে। কাৰণ ৰকিবুল হুছেইনেও জানে যে তেওঁ অলৰেডি যিখিনি তেওঁ 10 লাখ ভোটত তেওঁ জিকি পেলাই যিটো ৰেকৰ্ড কৰিছিলে, এতিয়া আৰু সেইদিন নাই। কাৰণ মানুহে গম পোৱা হ'ল কংগ্ৰেছৰ আচল চৰিত্ৰটো অলৰেডি সকলো ৰাইজে গম পোৱা হ'ল। সেইকাৰণে গৌৰৱ গগৈক এটা কথাই কওঁ, গৌৰৱ গগৈয়ে অসমত মুখ্যমন্ত্ৰী হোৱাৰ আগতে তেওঁৰ যিটো পৰিয়ালৰ যি 3টা মানে ভোট যি 3টা বাহিৰত আছে গৈ পেলাই বিদেশী হৈ আছে, তেওঁলোকক প্ৰথমতে অসমলৈ আনি লওক, তাৰপিছত তেখেতে মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখিব। সকলোৱে অধীৰ আগ্ৰহে বাট চাই আছে। SIT ৰিপৰ্ট 8 তাৰিখে প্ৰকাশ পাব। ভোটৰ ওপৰত দানৱ পৰাৰ দৰে হৈছে। ভয়াৱহ, অতি ভয়াৱহ। দেশৰ শত্ৰু ৰাষ্ট্ৰ পাকিস্তানত এতিয়াও গৌৰৱ গগৈৰ পত্নীৰ বেংক একাউণ্ট সজীৱ হৈ আছে, এক্টিভ হৈ আছে। এইটো আশ্চৰ্যজনক কথা, দুৰ্ভাগ্যজনক কথা। তাতকৈ আমাৰ দেশৰ বাবে আৰু দুৰ্ভাগ্যজনক কথা একো হ'ব নোৱাৰে, বা আমাৰ ৰাইজৰ বাবে একো হ'ব নোৱাৰে। কাৰণ এইটো অলপ কথা নহয়। কাৰণ তেওঁলোকৰ বেংক একাউণ্ট এতিয়াও পাকিস্তানত সক্ৰিয় হৈ আছে। এইটো সৰ্বসাধাৰণ জনতাই আচলতে কি ভাবিছে ভাবিব নোৱাৰি। SIT কেতিয়াও মুখ্যমন্ত্ৰী মতে নচলে। SIT নিত্য নতুন তথ্য উলিয়াই আছে। এতিয়া শেহতীয়াভাৱে বেংক একাউণ্ট মাননীয় গৌৰৱ গগৈৰ পত্নীৰ বেংক একাউণ্ট সজীৱ হৈ আছে। এইটো ভাবিব নোৱাৰা কথা। আজি তাৰিখত ভাৰতীয় নাগৰিকৰ সৰু সৰু ল'ৰা ছোৱালীয়েও জানে যে গৌৰৱ গগৈ তিনি সন্তান, 3জনেই বিদেশী। গতিকে এইটো আৰু বুজিবলৈ বাকী নাই। তেওঁলোকে আমাৰ স্বদেশৰ হৈ কি কাম কৰিব, তেওঁ কি কাম কৰিব সেইটো জনা আছে। গতিকে অনাহাকত এনেই লম্ফ জম্ফ কৰি উন্নয়নত বাধা দিবলৈ চেষ্টা কৰাটো অতি ভুল। আজিৰ তাৰিখত কংগ্ৰেছ মানে মিয়া প্ৰথম পচন্দৰ, কংগ্ৰেছ মানে মিয়া মানেই কংগ্ৰেছ দল আজিৰ তাৰিখত সঁচা কথা ক'বলৈ গ'লে মুছলমানৰ দলত পৰিণত হৈছে। 150 বছৰীয়া কংগ্ৰেছৰ ইতিহাস ৰচনা কৰা এটা দল আজিৰ তাৰিখত বিধ্বস্ত। কেৱল মাত্ৰ মিয়াৰ ওপৰত তেওঁলোকে জিঅ'টো যেনেকৈ অকণমান আছে, সেই মিয়াকেইটাৰ ওপৰতে জিঅ'টো অকল মাত্ৰ দলটো আছে। মই সাধাৰণ নাগৰিক হিচাপে ক'বলৈ বিচাৰিছোঁ, তেখেতে নিজৰ যিটো মানে আপোনাৰ মানে বিদেশী যিটো মানে বিদেশৰ প্ৰতি, পাকিস্তানৰ প্ৰতি তেখেতৰ যিটো ঘৈণীয়েকৰ যিটো মিছেছৰ তেখেতৰ লিংক আছে, সেই লিংকটো ইতিমধ্যে অসমৰ ৰাইজে গম পাইছে। আৰু আপোনাৰ তেখেতে নিজৰ সেই মিছেছক আনি মেলি আপোনাৰ আগতে প্ৰথম ভাৰতীয় নাগৰিক কৰি লওক, প্ৰথমে অসমৰ নাগৰিক কৰি লওক, প্ৰথমে ইয়াত অসমৰ ভোটাৰ তালিকাত তেখেতৰ পৰিয়ালৰ তেখেতৰ নাম ভৰাই লওক। তেতিয়া তেখেতে অসমৰ মানে ৰজা হোৱা সপোন তেখেতে দেখক। ইতিমধ্যে অসমত কংগ্ৰেছৰ কোনো স্থান নাই। কংগ্ৰেছে এতিয়া অকল কংগ্ৰেছে সপোন চাইছে অসমৰ মানে তেখেতে অসমৰ ৰজা হোৱাৰ এটাক লৈ সপোন চাইছে, এটা জনগোষ্ঠীক লৈ সপোন চাইছে। সেইটো হৈ গ'ল আপোনাৰ মিয়া। ভয়ত এতিয়া মিয়াই চিন্তা কৰিছে যে গৌৰৱ গগৈ ইহঁতক বচাব, কিন্তু এইটো সপোন তেখেতলোকৰ কেতিয়াও পূৰা নহয়। আৰু গৌৰৱ গগৈ কোনোদিনো অসমৰ ৰজা হোৱা সপোন কেতিয়াও তেখেতৰ পূৰা নহয়। যদি তেখেতে নিজৰ অসমৰ ৰাইজৰ খিলঞ্জীয়া মানুহৰ চিন্তা নকৰি যদি এটা জনগোষ্ঠীক চিন্তা কৰি থাকে, অকল মিয়াক লৈ তেখেতে ৰজা হ'ম বুলি যি সপোন দেখিছে, সেই কিন্তু সপোন কেতিয়াও পূৰা নহয়।